মৰমৰ ছাত্ৰ ছাত্ৰীসকল, এইটো ভিডিঅ'ৰ যোগেদি মই আজি ক্লাছ 8ৰ দ্বিতীয় পাঠ এটা চলকযুক্ত একঘাতৰ সমীকৰণ অনুশীলনী 2.1ৰ 1 নম্বৰ প্ৰশ্নৰ গোটেইকেইটা 12টালৈকে এইটো লৈ আহিছোঁ। আজি এইটো কৰিম আজি ইয়ালৈকে 1 2 3 4 5 6 7 8 9 10 11 12 এই গোটেইকেইটা আজি কৰি বুজাই দিম। মই কৰিয়ে লৈছোঁ ইয়াতে মেথছকেইটা মই সলিউশ্যন কৰিছোঁ, তোমালোকক মাত্ৰ বুজাই দিম ইয়াতে। চোৱা, প্ৰথমটো আছে তোমালোকৰ 4x + 5 = 25। এই যে ইকুৱেল চিম্বল আছে, এই ইকুৱেল চিম্বলডালৰ এই লেফ্ট চাইডে থকা এইখিনি হ'ব বাওঁ পক্ষ আৰু ৰাইট চাইডে 21 আছে, সেইকাৰণে এইখিনি হ'ব সোঁ পক্ষ। এটা কথা মন কৰিবা, যেতিয়া সমান চিনৰ বাওঁ পক্ষৰ বস্তু যদি আমি সোঁ পক্ষলৈ নিব লাগে বা সোঁ পক্ষৰ বস্তু যদি আমি বাওঁফালে আনিব লাগে, তেতিয়াহ'লে এই যে যোগ বিয়োগ পূৰণ হৰণ চিম্বলবিলাক থাকে সেইবিলাক অপজিট হয়, মানে বিপৰীত হয়। যোগ থাকিলে বিয়োগ হ'ব, বিয়োগ থাকিলে যোগ হ'ব, পূৰণ থাকিলে হৰণ আৰু হৰণ থাকিলে পূৰণ। তো এইবিলাক তাৰমানে চিনবিলাক সমান চিনৰ ইফাল সিফাল কৰিলেই চিম্বলবিলাক বদলি যায়। ঠিক তেনেকৈ ইয়াতে চোৱা, ইয়াতে +5 আছিলে। তো এই কুৱেশ্যনটোত আমাক কি কৈছে, সমাধান কৰিব দিছে। সমাধান কৰিব দিলে আমাৰ কি হয়, এটা সমীকৰণত কি থাকে, চলক থাকে। যেতিয়া ইয়াতে চলক আছে x, তো সেই চলকটোৰ মানটো আমি উলিয়াব চেষ্টা কৰিব লাগে। তো এই চলকটো যেতিয়া আমি কি কৰিম, অকলে ৰাখিব লাগে। চলকটো লাষ্টত আমি অকলে ৰাখিছোঁ, দেখিছেনে, এইটো x হৈছে। তো এই চলকটোৰ লগত প্ৰথমতে নাম্বাৰ লাগি আছে। চোৱা, প্ৰথমতে +5 লাগি আছে, এইফালে 4 × হৈ আছে xৰ লগত। গতিকে এইবিলাক আমি এটা এটাকৈ সেইফালে নিব লাগিব। নিয়াৰ পিছত xটো লাষ্টত অকলশৰীয়া হৈ থাকিব আৰু তেতিয়া এই xৰ ভেলুটো ওলাই যাব। তো এইটো কি কৰিছোঁ, মই প্ৰথমতে +5টো সেইফালে নিছোঁ, সমান চিনৰ পৰা সেইটো চাইডে নিয়াৰ লগে লগে কিমান হ'ল, -5 হৈ গ'ল। ইয়াতে প্লাছ আছিলে, সেইফালে আহোঁতে মাইনাছ হৈ গ'ল। তো 21 - 5। এতিয়া এইফালে 4x থাকিল। এতিয়া আমি xটো অকলে ৰাখিবলৈ 4টোও সেইফালে নিব লাগিব। এতিয়া 4টো xৰ লগত কি হৈ আছে, এনেকৈ লগ লাগি আছে, মানে মাল্টিপুল হৈ আছে। গতিকে আমি 4টোও এইফালে নিব লাগিব। তো এইফালে ইয়াতে মাল্টিপুল হৈ আছিলে, সেইফালে নিলে কি হ'ব, ডিভাইড হ'ব। গতিকে সেইকাৰণে চোৱা, 21ৰ পৰা 5টো মাইনাছ কৰোঁতে 16 হৈছে। আৰু 4টো ইয়াতে আছিল নহয়, ইয়াৰ পৰা আনি ইয়াতে আনিছোঁ। তো তলত আমি এনেকৈ 16/4 লিখিছোঁ আৰু 4ৰে 16ক কাটি দিছোঁ 4 টাইম। তো 4 × 4 = 16, সেইকাৰণে 4 হৈ গ'ল। তাৰমানে xৰ ভেলু কিমান হৈ গ'ল, 4। ঠিক তেনেকৈ 2 নম্বৰ কুৱেশ্যনটো চোৱা, 17y - 3 48 = 48। তো -3টো আমি প্ৰথমতে লৈ যাম, সেইফালে নিয়াওঁতে কি হৈছে, প্লাছ হৈছে, +3 48ৰ লগত। তাৰপিছত 17টো y লগত মাল্টিপুল হৈছে। সেই একেধৰণে আমি কি কৰিব লাগিব, যিটো চলক আছে, চলক মানে হ'ল তোমাৰ ABCDখনৰ যিকেইটা লেটাৰ আলফাবেট, সেইকেইটাকে আমি চলক বুলি কওঁ ইয়াতে। তো সেই চলকটো আমি কি কৰিম, অকলে ৰাখিম। এই 17টো মাল্টিপুল হৈ আছে, সেইফালে নিম, ডিভাইড হ'ব। তো এই দুটা প্লাছ কৰি দিম, 48 + 3 কিমান হ'ল, 51 / 17। তো 17ৰে 51ক কাটিলে কিমান হ'ব, 3 টাইম যাব, মানে 17 × 3 = 51 হয়। সেইকাৰণে 17টো কাটি দিছোঁ, 51ক কাটি দিলোঁ, 3 হ'ল। তো y = কিমান হ'ল, 3 হ'ল। আৰু এইটো তোমালোকে বেলেগ পদ্ধতিৰেও কৰিব পাৰা। মানে তোমালোকে যদি এই -3টো সেইফালে +3 কৰি নিব টান পাইছা, তেতিয়াহ'লে আমি কি কৰিম, ইয়াতে -3 আছে, তো এইফালে +3 এটা +3 দিব লাগিব আৰু ইকুৱেল চিনৰ ইফালেও এটা +3 দিব লাগিব। মানে বাওঁপক্ষ সোঁপক্ষ দুয়োফালে আমি +3 দিব লাগিব। তেতিয়া এই +3 - 3 কেঞ্চেল হৈ যাব। সেনেকৈও কৰিব পাৰি, তোমালোকৰ কিতাপখনত এক্সাম্পলত আছে। তো সেনেকৈ কৰিলে আমাৰ কি হয়, আকৌ বেছিকৈ দীঘল হ'ব মেথছটো। গতিকে এনেকৈ এইটো শ্বৰ্টকাট এনেকৈ শিকি ল'ব পাৰা। তাৰপিছত 3 নম্বৰটো চোৱা, -8 + 2x = -4। সেই একেই কণ্ডিশ্যনত আমি কি কৰিম, -8টো ইফালে লৈ যাম, +8 হৈ গ'ল। এতিয়া 2x থাকিল। এতিয়া ইয়াতে চোৱা, -4 আৰু +8, তাৰমানে ইহঁতৰ মাজত কি হ'ব, প্লাছ হ'ব নে মাইনাছ হ'ব। তো এইটোও এটা জানিবলগীয়া কথা আছে যে একে জাতীয় চিম্বলৰ মাজত
প্লাছ হয় আৰু বেলেগ বেলেগ চিম্বল হ'লে মাইনাছ হয়। এতিয়া যদি প্লাছ মাইনাছ বেলেগ বেলেগ চিম্বল তেতিয়া মাইনাছ হ'ব, আৰু যদি প্লাছ প্লাছ বা মাইনাছ মাইনাছ তেতিয়াহ'লে প্লাছ হ'ব। মানে একে জাতীয় চিম্বল হ'লে প্লাছ হ'ব আৰু বেলেগ জাতীয় হ'লে মাইনাছ হ'ব। এইটো মনত ৰাখিলে হ'ল। মানে তোমালোকৰ এনেকুৱা হ'ব, চোৱা, প্লাছ মাইনাছ কি হ'ব, প্লাছ মাইনাছ মাইনাছ হ'ব, আৰু প্লাছে প্লাছে কি হ'ব, প্লাছ হ'ব, আৰু মাইনাছে মাইনাছে কি হ'ব, প্লাছ হ'ব। তো প্লাছ মাইনাছে মাইনাছ, প্লাছে মাইনাছে প্লাছে মাইনাছে মাইনাছ, প্লাছে প্লাছে প্লাছ, আৰু মাইনাছে মাইনাছে প্লাছ হ'ব। মেথছটোহে প্লাছ হ'ব, কিন্তু চিম্বলডাল কিন্তু মাইনাছ থাকি যাব। এইটো মনত ৰাখিবা, মাইনাছে মাইনাছে যেতিয়া আমি প্লাছ কৰোঁ তেতিয়া কিন্তু চিম্বলটো মাইনাছ থাকি যাব। আৰু প্লাছে মাইনাছে যেতিয়া মাইনাছ হয়, মাইনাছটো ঠিকে কৰিম, কিন্তু ডাঙৰটোৰ চিম্বলটো কিন্তু ৰাখি দিব লাগিব। কেতিয়াবা যদি ডাঙৰটোত মাইনাছ থাকি যায় তেতিয়াহ'লে তুমি আনচাৰত মাইনাছটো ৰাখিব লাগিব। বুজি পাইছা? এতিয়া চোৱা, প্লাছ 8টো এইফালে আহিল, তো 8 আৰু এতিয়া -4 আছে, ইয়াতে প্লাছ 8 আছে, মানে বেলেগ বেলেগ চিম্বল প্লাছ আৰু মাইনাছ, গতিকে সিহঁতৰ মাজত মাইনাছ হ'ব। তো 8ৰ পৰা 4 গ'লে 4 হ'ব, আৰু 8টোৰ চিম্বল প্লাছ আছে, সেইকাৰণে আমি 4ৰ আগত একো লিখা নাই। একো নিলিখিলে আমি যোগাত্মক সংখ্যাই বুজি পাওঁ আমি। তো একো নাথাকিলে আমি প্লাছ নাম্বাৰ বুলি ধৰি ল'ম। গতিকে 4, আৰু এইফালে 2টো কি হৈ আছে, ইনটু হৈ আছে, এইফালে ডিভাইড হৈ আছে। তো 2 4ক ডিভাইড কৰিলে 2 হ'ব, তো x = 2। ঠিক তেনেকৈ 6x/7 = 42। তো এইটো আমি কি কৰোঁ, সকলো স্বাভাৱিক সংখ্যা বা পূৰ্ণ সংখ্যাবিলাকৰ তলত কি থাকে, এটা 1 থাকে। 1টো সাধাৰণতে আমি নিলিখোঁ, কাৰণ তলত 1 থাকিলে একো ভেলু নাথাকা হয়। তো কেতিয়াবা আমি কি প্ৰয়োজন সাপেক্ষে দি লওঁ। তো ইয়াতে 42 আমি 1 লিখিলোঁ। এনেকৈ লিখি আমি কি কৰিম, এনেকৈ চাওক, এনেকৈ ক্ৰছ মাল্টিপ্লিকেশ্যন বুলি কয়। 6x × 1 আৰু 42 × 7, এনেকৈ আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰোঁ। আৰু তোমালোকৰ কিতাপত আছে ক্ৰছ মাল্টিপ্লিকেশ্যন বা বজ্ৰগুণন পদ্ধতি। তো এইটো বজ্ৰগুণন কৰিব পাৰি। তো 6x × 1 কৰিছোঁ, এইফালে 6x হৈছে, মানে 1ৰ লগত যিয়ে মাল্টিপুল কৰোঁ সেইটো নাম্বাৰেই হয়, সেইকাৰণে 6x × 1 6x। আৰু এইটো 7 × 42, এইফালে লিখিছোঁ 7 × 42। এতিয়া লিখি দিছোঁ মই ছাইডত, বজ্ৰগুণন কৰি, বজ্ৰগুণ কৰি বা বজ্ৰগুণন কৰি। তাৰপিছত এক্সটো মই অকলে ৰাখিম, 6টো মাল্টিপুল হৈ আছে, সেইফালে গ'লে ডিভাইড হ'ব। তো 7 × 42, 6ৰে মই 42 কাটি দিছোঁ, 6 × 7 = 42। ঠিক আছে, বুজি পাইছা? 6 × 7 = 42। তো 7 × 7 মাল্টিপুল আছে, 7 আৰু এইটো 7ৰ মাজত এটা মাল্টিপুল আছে, গতিকে 7 × 7 = 49। তো এক্সৰ ভেলু কিমান হৈ গ'ল, 49 হৈ গ'ল। ঠিক তেনেকৈ এইটো চোৱা, 6y/11 = 54/99। তো ইয়াতেও বজ্ৰগুণ কৰিম আমি, এনেকৈ বজ্ৰগুণ কৰিব লাগিব। কৰিলোঁ, এইটো 99 × 6y, আৰু এইফালে 54 × 11। তো 99 × 6টো দুয়োটাই এইফালে মাল্টিপুল হৈছে, গতিকে মই একেবাৰতে দুয়োটা তলত লৈ আহিছোঁ ডিভাইড কৰি পেলাই। দেখিছা, 54 × 11 আৰু 99 × 6। আৰু এইফালে 6ৰে 54ক কাটি দিছোঁ, 6 × 9 = 54, আৰু এইফালে 11ৰে আৰু তলত 99ক কাটি দিছোঁ, 11 × 9 = 99। তো 11, 6, 54, 99 গোটেইকেইটা কাটা গ'ল, থাকিল মাত্ৰ এই 99ও কাটা গ'ল একে একে। তো 1। এইটো তোমালোকে তলে ওপৰে কাটাকাটি কৰাটো গম পোৱা নে নোপোৱা? তাৰমানে এইটো আচলতে এটা ডিভাইড হয়, মাজেদি যে এইটো এইবিলাক আচলতে ডিভাইড হয়। এইটো 6y/11 আছে, এই মাজৰ ৰাস্তাডাল দেখিছা, এইডাল তাৰমানে ডিভাইড বুজায়, এইটো এটা ফ্ৰেকশ্যন হয়। তো এই ফ্ৰেকশ্যনবিলাকত আমি কি কাটাকাটি কৰিব পাৰোঁ, ওপৰৰ নাম্বাৰেৰে তলৰ নাম্বাৰ কাটিব পাৰা তুমি, কিন্তু ওপৰে ওপৰে বা তলে তলে নাম্বাৰে কাটিব নোৱাৰা। এটা ওপৰৰ হ'ব লাগিব, এটা তলৰ হ'ব লাগিব। তো এনেকৈ কাটিলে কি পালোঁ, চববিলাক কাটা যাই পেলাই কি থাকিল, 1 থাকিল। তো y = 1 হ'ব। নেক্সটটো চোৱা, ইয়াতে আছে 3x = 180 + 6x, হয়নে? 6 নম্বৰটো কি আছিলে চোৱাচোন, 6 নম্বৰটো তোমাৰ এইটোৱে, 3x = 180 + 6x। ঠিক আছে, এইটো আমি চোৱা, এইটোতো একদম ইজি হৈ আছে, মাত্ৰ কি কৰিম আমি, এই ইয়াতেও x আছে, ইয়াতো x আছে, গতিকে একে জাতীয়বিলাক আমি এক্সাইড কৰিব লাগিব। 6xটো এইফালে লৈ আহিব লাগিব, কাৰণ ইয়াৰ লগতে ইয়াৰ প্লাছ মাইনাছটো সম্ভৱ হ'ব, কাৰণ একে জাতীয় 6x, গতিকে 180ৰ লগত x থকা নাম্বাৰৰ কোনো কাম নাই। তো গতিকে 6xটো আমি এইফালে আনিলোঁ, এইফালে প্লাছ হৈ আছিলে, এইফালে আহিলে কি হৈ গ'ল, মাইনাছ হৈ গ'ল। তো মাইনাছ হ'লে এইটো মাইনাছ, এইটো প্লাছ, ইহঁতৰ মাজত কি হ'ব, মাইনাছ হ'ব। প্লাছ মাইনাছ হ'লে মাইনাছ হ'ব, কাৰণ বেলেগ বেলেগ জাতীয়। গতিকে চোৱা, এতিয়া 6টো কিন্তু ডাঙৰ, 6টো ডাঙৰ হ'লে ইয়াৰ কিন্তু আগত মাইনাছ চিম্বল আছে, আৰু ই প্লাছ,
গতিকে 6টাৰ পৰা 3টা গ'লে কিমান হ'ব 3টা হ'ব 6ৰ পৰা 3 গ'লে 3 আৰু ই ডাঙৰ আছিল কাৰণে ইয়াৰ চিম্বলটো থাকি গৈছে দেখিছা মাইনাছ কৰোঁতে ই ডাঙৰ আছিলে ন 6টো ডাঙৰ 3তকৈ গতিকে ইয়াৰ মাইনাছডাল ইয়াতে থাকি গৈছে তো এইফালে 180 থাকিল তো এক্সটো আমি চলকটো আমি মাইনাছত নাৰাখোঁ কেতিয়াও গতিকে আমি মাইনাছটো এনেকৈও গুচাই দিব পাৰি এইটো চোৱা মাইনাছেৰে মই পূৰণ কৰিছোঁ দুয়োফালে মাইনাছেৰে পূৰণ কৰি এইটো মাইনাছেদি পূৰণ কৰিছোঁ 3xক আৰু এইফালেও মাইনাছেদি 180 পূৰণ কৰিছোঁ তাৰমানে যিকোনো বস্তু আমি ইয়াতে সমীকৰণবিলাকত কিবা এটা বস্তু যদি আমি লৈ আহোঁ তেতিয়াহ'লে দুয়োফালে দিব লাগিব তেতিয়াই বেলেঞ্চ হৈ থাকিব কাৰণ ইকুৱেল চিনডাল কিয় হৈছে ইকুৱেল মানে কি এইফালৰ ফালটো আৰু এইফালৰ ফালটো সমান তাৰমানে ইকুৱেল মানে সমান এইকাৰণে ইয়াতে মাইনাছ দিলে এইফালেও মাইনাছ দিব লাগে কাৰণ সমান হৈ থাকিব লাগিব নহয় তাৰপিছত চোৱা এইটো 3x হৈ গ'ল মাইনাছে ইনটু মাইনাছ ইনটু কৰিলে কিন্তু প্লাছ হয় এইটোও জানিবা এই প্লাছ মাইনাছ মাইনাছ হ'ব আৰু মাইনাছে ইনটু কৰিলে প্লাছ হৈ যায় সেইকাৰণে এইটো প্লাছ হৈ গ'ল আৰু এইফালে মাইনাছ হৈ গ'ল এইটো 180টো প্লাছ নাম্বাৰ আছিলে এইটো মাইনাছ আছিল তো প্লাছে মাইনাছ এইটো মাইনাছে প্লাছ তো 3x তো এক্সটো অকলে ৰাখিম 3টো মাল্টিপুল হৈ আছে এইফালে এলে ডিভাইড হ'ব তো 3ৰে 180 কাটিলে 60 টাইম হ'ব তো 60 হ'লে -60 হৈ গ'ল এক্সৰ ভেলু ঠিক আছে এইবাৰ 7 নম্বৰটো চোৱা 2 - 5x = 3x - 9 তো আমি কি কৰিম আমি একে জাতীয়বিলাক হেৰি কৰোঁ এইটো চোৱা এইটো এটা স্বাভাৱিক সংখ্যা এইটো এটা স্বাভাৱিক সংখ্যা এইবিলাক আমি কি কৰোঁ এটা সাইড কৰিম আৰু x থকাবিলাক এটা সাইড কৰি দিম তো এই 3xটো আমি এইফালে আনিছোঁ সমান চিনৰ এইফালে আনিছোঁ গতিকে 3xটো প্লাছ আছিলে এইফালে আহিলে মাইনাছ হৈ গ'ল আৰু এইটো 5xটো আগৰ পৰাই মাইনাছ আছিলে দেখিছা -5x এইটো আগৰ পৰাই মাইনাছ আছে আৰু 2টো এইফালে প্লাছ আছে এইফালে গ'লে মাইনাছ হ'ব আৰু এইটো -9টো আগৰ পৰাই মাইনাছ আছে তো এই চিম্বলবিলাক কিন্তু নাম্বাৰটোৰ আগত থাকে দেই পিছফালে নাথাকে কাৰণ এই 2টোৰ এই মাইনাছডাল কিন্তু 2টোৰ নহয় এই মাইনাছডাল কিন্তু 5ৰহে তাৰমানে চিম্বলবিলাক নাম্বাৰটোৰ আগফালে থাকে এই আগফালৰ মাইনাছডাল কিন্তু 5ৰ বুজি পাইছা আৰু এই 9টোৰ এই মাইনাছডাল 9টোৰহে কিন্তু মাইনাছডাল এই 3xৰ নহয় বহুত ল'ৰা ছোৱালীয়ে তাৰমানে এইটো ভাবে যে 2টো মাইনাছ হয় নহয় 2টোৰ পাছফালে নাথাকে নহয় 2টোৰ আগফালে আছে আগফালে একো নাই মানে কি ই প্লাছ নাম্বাৰ তো বুজি পালা এতিয়া চোৱা -5x - 3x এই চোৱা একে জাতীয় আছে একে জাতীয় মাইনাছ দুয়োটাই মাইনাছ গতিকে ইহঁতৰ মাজত কি হ'ব নিশ্চয় প্লাছ হ'ব এই মাইনাছ কি হ'ব লগ লাগি প্লাছ হ'ব গতিকে চোৱা -5টা আৰু 3টা কেইটা হ'ল 8টা হ'ল আৰু মাইনাছডাল কিন্তু থাকি যাব তো -8x হ'ল আৰু এইফালে মাইনাছ এইটোও প্লাছ হ'ব কিন্তু মাইনাছডাল থাকি যাব তো 9 to 11 তো এক্সটো অকলে ৰাখিলোঁ -8টো এইফালে আনিলোঁ ইনটু হৈ আছিলে এইফালে আহিলে ডিভাইড হৈ গ'ল তো 11/18 এইটো মাইনাছ নাম্বাৰ আছিলে আৰু -8টো নাম্বাৰ গোটেই মাইনাছ কেঞ্চেল কৰিলোঁ 11/8 হ'ব তো 9 নম্বৰটো চোৱা 5 ইনটু ব্ৰেকেটৰ ভিতৰত আছে p - 3 = এইফালে 3 ইনটু p + 2 তাৰমানে 5টো p - 3 লগত মাল্টিপুল হৈ আছে আৰু 3টো ইয়াৰ লগত মাল্টিপুল আমি একো নাই মাল্টিপুল কৰি দিওঁ কাৰণ ব্ৰেকেটৰ ভিতৰত আছে গতিকে 5টো দুয়োটাৰ লগতে মাল্টিপুল হৈ আছে এইটো p লগতো আছে 3 লগতো গতিকে 5 প্ৰথমতে p ক মাল্টিপুল কৰোঁ 5 ইনটু p কি হ'ব 5p হ'ব এইটো মাইনাছ আছে মাইনাছডাল আহিল 5 ইনটু 3 কি হ'ল 15 হৈ গ'ল ঠিক তেনেকৈ এইফালেও সোঁফালখিনিও আমি কৰি লওঁ 3 ইনটু p 3p আৰু এইফালে প্লাছ নাম্বাৰ আছে প্লাছ দিলোঁ আৰু 3 2 = 6 হৈ গ'ল এতিয়া চোৱা একে জাতীয়বিলাক এটা সাইড কৰি লোৱা এই 3pটো সেইফালে লৈ যাম আৰু -15টো এইফালে লৈ আহিম এইটো চোৱা 3pটো এইফালে প্লাছ হৈ আছিলে এইফালে আহোঁতে মাইনাছ হৈ গ'ল আৰু -15টো এইফালে মাইনাছ আছিল আৰু সেইফালে গ'লে প্লাছ হৈ গ'ল এতিয়া চোৱা 5টা পিৰ পৰা 3টা গ'লে এইটো মাইনাছ হ'ব ইহঁতৰ মাজত কাৰণ এইটো প্লাছ এইটো মাইনাছ গতিকে 5টাৰ পৰা 3টা গ'লে 2টা আৰু 6 + 15 কিমান হৈ গ'ল 21 হৈ গ'ল তো পিটো অকলে ৰাখিলোঁ 2টো এইফালে মাল্টিপুল আহিছিল এইফালে আহিলে ডিভাইড হ'ব তো 21/2 হ'ব 2ৰে 21ক কাটা নাযায় কাটি নাযায় লোৱেষ্ট টাৰ্মো কৰিব নোৱাৰি গতিকে এইটো এনেকৈয়ে থাকিব 21/2 ঠিক তেনেকৈ 10 নম্বৰটো চোৱা 3/44 = -9 তো 3/44 - 9 সেই এইটো আমি আগৰ দৰে 9ৰ তলত এটা 1 দি ল'ম দি কিনে এইটো বজ্ৰগুণন কৰি ল'ম এইটো 3 × 1 × 9 × 4y এনেকৈ কৰিলোঁ 3 × 1 কি হ'ব 3 হ'ব এইটো 9 × 4yটো কি হ'ব -9 × 4y তো এইটো আমি একেবাৰে কৰি দিলোঁ 3 4 = 36 36 -36y আৰু এইফালে 3 yটো অকলে ৰাখিলোঁ -36টো এইফালে আহিল তো 3ৰে -36ক কাটি দিলোঁ 12 বাৰ যাব গতিকে 1/12 হ'ব ওপৰত 1 থাকিব আৰু তলত 12 থাকিব এইটো y = -1/12 নেক্সট দুটা আছে আকৌ 11 নম্বৰটো চোৱা 4x/5 + 1 7/15
এইটো আমি কি কৰিম, এইটো আমি ফ্ৰেকশ্যনৰ প্লাছটো যেনেকৈ কৰিছিলোঁ আগতে ক্লাছ 6ত বা 7ত, তো তেনেকৈ আমি কৰিব লাগিব। চোৱা এইটো 5 এইটো 1টোক ডাইৰেক্ট মাল্টিপল কৰি দিলে হ'ল, দি কিনে ওপৰত লিখিব লাগিব 4xটো এনেকৈ থাকিব 4x প্লাছ এই প্লাছ চিনডাল আহিব আৰু 5 × 1 5 আৰু তলত 5টো থাকিব, 5টো এইটো এলচিএম হিচাপে থাকিব এইটো, তো এই যোগে এইটো 7/15 হৈ গ'ল। এতিয়া চোৱা আকৌ ক্ৰছ মাল্টিপ্লিকেশ্যন কৰি দিম আমি এনেকৈ, বা ক্ৰছ মাল্টিপ্লিকেশ্যন নকৰি আমি 5 পূৰণো কৰিব পাৰোঁ। এইটো এই চোৱা 5 এইটো এটা তোমালোকৰ মেথড এটা আছে, এই এক্সাম্পলবিলাকতে আছে, তো আমি বিভিন্ন ধৰণে কৰিব পাৰোঁ। এইটো আমি ক্ৰছ মাল্টিপ্লিকেশ্যন কৰিও তোমালোকে কৰিব পাৰা। আৰু 5 কৰিছোঁ কিয়, মোৰ মানে 5 কৰিলে ইজি হ'ব। এতিয়া তোমালোকে তাতে কিতাপত বহুতবিলাক মেথড দি আছে, তোমালোকে যোনটোত কৰিলে ইজি হয় সেইটোতে কৰিবা, বেছি লং প্ৰচেছত নকৰিবা। এতিয়া চোৱা এইটো যদি মই বজ্ৰগুণন কৰিলোঁ হয় তেতিয়াহ'লে 15 × 4 লগত মাল্টিপল কৰিব লাগিব, আকৌ 15 × 5 লগত মাল্টিপল কৰিব লাগিব, আকৌ ইফালে ট্ৰেন্সপজিং কৰিব লাগিব। মানে ট্ৰেন্সপজিং মানে বুজি পাইছানে, এই বাওঁফালৰ পৰা সোঁফাল কৰিব লাগিব। মানে এতিয়া মাল্টিপলটো ডাঙৰ হৈ যায় ন, 15 × 4 কিমান হ'ব 60 হৈ যাব, ডাঙৰ হৈ যাব, বহুত নাম্বাৰবিলাক ডাঙৰ হ'লে অকণ খেলি মেলি হয়। গতিকে চোৱা মই 5 মাল্টিপল কৰি দিছোঁ, ইয়াত মাল্টিপল কৰিলে এইফালেও দিব লাগিব, তো ইয়াতে মাল্টিপল কৰি দিছোঁ, এইফালেও 7/15 লগত মাল্টিপল কৰি দিছোঁ। আৰু ইয়াতে লিখিব লাগিব যে দুয়োপক্ষক 5 পূৰণ কৰিম। তো 5 মাল্টিপল কৰি দিয়াৰ লগে লগে কি হৈ গ'ল, এইটো ডিভাইড হৈ আছিলে না, 5টো ইয়াতে, এইটো কাটা যাব, কাৰণ 5টো ইয়াতে ওপৰত থাকে, ওপৰত থকা বুজায়, ইয়াত থকা মানে ওপৰত থকা বুজায়। তো এইটো ওপৰৰ নাম্বাৰ, এইটো তলৰ নাম্বাৰ, এইটো কাটা গ'ল। তো 5 ইয়াত 15 কাটিলোঁ 3 টাইম, তো ইয়াত থাকিল 7/3 আৰু ইয়াত থাকিল 4x + 5। চোৱা সৰু হৈ গ'ল নে অলপমান, কিন্তু বজ্ৰগুণন কৰিলে কি হ'ল হয়, ডাঙৰ হ'ল হয়। গতিকে 4x + 5 7/3, এইটো 3 দেই। এতিয়া আমি বজ্ৰগুণন কৰোঁ, এতিয়া যদি বজ্ৰগুণন কৰোঁ অলপ সৰু হ'ব, তলতো আমি 1 থকা বুলি ধৰি ল'লোঁ। তো 3 × 4x + 5 হ'ব, আৰু এইফালে 7 × 1 7 হ'ব। তো 3 × 4x কিমান হ'ব 12x, আৰু 3 × 5 কিমান 3 × 5 = 15, আৰু 7 হ'ব। 15টো এইফালে লৈ আহোঁ আমি, -15 হ'ব, এইফালে প্লাছ আছিলে এইফালে মাইনাছ হ'ব। তাৰপিছত 12টো এইফালে ইনটু হৈ আছিলে, এইফালে ডিভাইড হ'ব, আৰু এইফালে 15ৰ পৰা 7টো মাইনাছ কৰি দিলে -8 হ'ব। তো 8টোক আমি 8 আৰু 12ক এনেকুৱা এটা কমন নাম্বাৰ বিচাৰি লওঁ যাতে দুয়োটাকে তোমাৰ ডিভাইড যায়, যেনেকৈ ইয়াতে 4 দি গৈছে। চ' 4 × 2 = 8 আৰু 4 × 3 = 12। তো আনচাৰটো হ'ব -2/3। নেক্সট 12 নম্বৰটো চোৱা, 17x/3 - 16/9 = 2। এইটো তোমালোকে বিভিন্ন ধৰণে কৰিব পাৰা, মানে এইটো এলচিএম লৈ কৰিব পাৰা, 3 আৰু 9 এলচিএম লৈ কিনে এইখিনি এইফালে কৰিব লাগিব মাইনাছখিনি, তাৰপিছত 2টো এইফালে থাকিব, কিন্তু মই এনেকৈ কৰা নাই। মই কি কৰিছোঁ চোৱা, -16/9টো এতিয়া মাইনাছ হৈ আছে, সেইফালে মই ডাইৰেক্ট লৈ গৈছোঁ ইয়াতে প্লাছ কৰি পেলাই, ঠিক আছে। এইফালে মাইনাছ হৈ আছিল, এইফালে লৈ আহিছোঁ প্লাছ, তাৰপিছত 17x/3, আৰু এইফালে 9 × 2 = কিমান হ'ব, এইখিনি 9 × 2 = 18 + 16। তো একে চিষ্টেম এইটো 9 × 18, ইয়াতে যেনেকৈ 5 × 1 5 হৈছিলে, ঠিক তেনেকৈ 9 × 2 = 18 আৰু 16টো এইফালে 34/9 হৈ গ'ল, আৰু এইফালে 17x/3। তাৰপিছত আমি কি কৰিছোঁ, বজ্ৰগুণন কৰি দিছোঁ। ইয়াতে মই লিখা নাই দেই বজ্ৰগুণন বুলি, তুমি লিখিব লাগিব, এনেকৈ বজ্ৰগুণন কৰি দিছোঁ। তো এইফালে হ'ল 17x × 9, আৰু এইফালে হ'ল 3 × 32। বুজি পাইছা, এইটো বজ্ৰগুণন এনেকৈ, এইটো এনেকৈ, এইটো এনেকৈ, তাৰপিছত এইটো এনেকৈ কৰিলোঁ। এতিয়া 17 আৰু 9টোতো দুয়োটাই মাল্টিপল হৈ আছে, গতিকে সেইফালে গ'লে ডিভাইডেই হ'ব, গতিকে আমি এটা এটাকৈ নিলে আকৌ দীঘল হ'ব প্ৰচেছটো, গতিকে মই দুয়োটাই একেবাৰে লৈ গৈছোঁ। 17 × 9 এক্সটো অকলে ৰাখি দিছোঁ, লৈ যাই পেলাই কি কৰিছোঁ, এইটো চোৱা 17 34ক কাটি দিছোঁ 2 টাইম হ'ল, তাৰপিছত 3 আৰু 9ক কাটি দিছে এইফালে 3 টাইম, তাৰমানে 3 × 1 = 3, 3 × 3 = 9, মানে 3টো হ'ল কমন নাম্বাৰ, তাৰমানে দুয়োটাকে কাটা যায়, 3কো কাটা যায় 9কো কাটা যায়। ঠিক তেনেকৈ ইয়াৰে 17টো কমন নাম্বাৰ, 17ক 17 × 1 = 17, 17 × 2 = 34। ওপৰত থাকিল 2 আৰু তলত থাকিল 3, সেইকাৰণে আনচাৰটো হৈ গ'ল 2/3। ঠিক আছে, বুজি পাইছা? কিবা ডাউট থাকিলে মোক কমেণ্টত জনাবা, আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিবা। আকৌ মই এনেকৈ তোমালোকৰ কুৱেশ্যনবিলাক ছল্ভ কৰি লৈ আহিম।